নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহি আছোঁ নগাঁৱলৈ। আপোনালোকে জানেই যে মই কোনদিনা ক'লৈ যাম, কি কথা কি কৰিম, তো সকলোৱে আপোনালোকে সকলোখিনি জানেই। আৰু আজি নগাঁৱৰ যিসকল লোকে মোক নিমন্ত্ৰণ দিছিলে বহুত দিন আগৰ পৰা, তেওঁলোকৰ ওচৰলৈ এবাৰ আহি আছোঁ লগ কৰিম বুলি। কিন্তু এটা কথা কৈ দিওঁ যে মোৰ হয়তো এইটোৱে একেবাৰে মোৰ যাত্ৰাৰ একেবাৰে সামৰণি যাত্ৰা হ'ব পাৰে, আৰু তেনেকৈ মই হয়তো নোলাবও পাৰোঁ। কাৰণ বহুতকেইটা কথা আছে, তাৰ মাজতে এটা এনেকুৱা হৈ যায় যে মই যিহেতু আপোনালোকক কৈ আছোঁ যে যিখিনি কাম আপোনালোকে নিজেই কৰিব পাৰে, সেইখিনি কাম আকৌ মই কৰাৰ কোনো ধৰণৰ আচলতে যুক্তি নাই। যিটো কৰি আপোনালোকে নিজেই ফল পাব পাৰে। এতিয়া মই যেতিয়া মোৰ বিপদ আহিছিলে, আপোনালোকে জানেই যে মই নিজেই পঢ়িছিলোঁ, আৰু নিজে পঢ়ি আপোনালোকক এজন মই মানে ৰাস্তাটো দেখাই দিছোঁ যে আপোনালোকে এনেকৈ কৰক, এনেকৈ কৰিলে আপোনালোকে ফল পাব। ঠিক তেনেকৈ আপোনালোকে ভাবি লওক যে কোনোবা এজনে আপোনালোকক এটা শুদ্ধ ৰাস্তা, শুদ্ধ পথ দেখাই দিছে। তেনেধৰণে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে নিজে কৰিব। আৰু মই যোৱা মানে চাওক, এতিয়া মই ৰাতিপুৱা আজি ওলোৱা দেৰি হৈছে, আচলতে 12টামান বজাতহে ওলাই আহিছোঁ। সেই 12টা বজাত ওলাই আহি মই ঘৰত কিমান সময়ত সোমাওঁ কোনো ধৰণৰ তাৰ ঠিকনা নাই। কিন্তু এটাই ভাবোঁ যে আপোনালোকৰ ভাল হ'ব লাগে, আৰু সেইকাৰণেই মই এইটো পদক্ষেপ ল'লোঁ। আৰু এতিয়া এনেকুৱা হৈছে যে আপোনালোকৰ সকলোৰে মনত মানে বিভিন্ন কনফিউজন, মানে কি কৰিম কি নকৰিম। তাৰ কাৰণে মই আৰু এটা কথা কৈ দিওঁ এইখিনিতে। এতিয়া মোৰ ভিডিঅ'টো কোনোবা যদি এনেধৰণৰ ভিডিঅ' বনোৱা ইউটিউবাৰে যদি চাইছে, তেওঁলোকৰ উদ্দেশ্যে মই এই কথাটো কৈ দিওঁ যে আপোনালোকে যেতিয়া হনুমানজীৰ সংকল্প লোৱাৰ কথাই হওক বা হনুমানজীৰ বিভিন্ন ধৰণৰ আপোনালোকে যে কথাবিলাক কওঁতে আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ ফোনৰ নম্বৰটো আপোনালোকে দি দিব। যিদৰে মই আপোনালোকক ফোনৰ নম্বৰটো দি দিছোঁ, মোৰ ডেছক্ৰিপশ্যনত আপোনালোকে মোৰ ফোনৰ নম্বৰটো পাব। তাৰপিছত আপোনালোকে মোৰ লগত আপোনালোকে যিদৰে যোগাযোগ কৰি আছে, যোগাযোগ কৰাৰ কাৰণেহে মই আজি নগাঁৱলৈকে আহিব পাৰিছোঁ। মই এই কথাটো কিয় কৈছোঁ জানেনে? যেতিয়া কোনোবা এজন ব্যক্তিয়ে মোৰ ভিডিঅ'টো চাই থাকিব, তাৰপিছত নেক্সট ভিডিঅ' হয়তো আপোনাৰ ভিডিঅ'টো নেক্সটত আহি যাব পাৰে, আৰু আপুনি যিখিনি কথা কয় সেই কথাখিনি আপুনিহে বুজাব পাৰিব। এতিয়া আপোনাৰ কথাখিনি শুনি পেলাই বহুত লোকে কনফিউজন হৈ যায়। মোৰ কথাখিনি শুনিতো মোক ফোন কৰে, কিন্তু আপোনাৰ কথাখিনি শুনিও মোলৈ ফোন কৰে, যিখিনি কথা মই উত্তৰ হয়তো দিব নোৱাৰোঁ। সেইকাৰণে আপোনালোকে যিহেতু এইটো মাৰ্গত আহিছে, আপোনালোকে যিহেতু হনুমানজীৰ কথা ক'বলৈ আহিছে, হনুমানজীৰ সংকল্পৰ কথা কয়, সকলো ধৰণৰ কথা আপোনালোকে ক'বলৈ ধৰিছে, গতিকে আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকৰ ফোনৰ নম্বৰটো দি দিব, যাতে আপোনালোকে কোনোবা এজনে কিবা বিপদত পৰি আপোনালোকক প্ৰশ্ন সুধিব লগা হ'লে আপোনালোকক ডাইৰেক্টলি পাই যায়। এতিয়া আপোনালোকে ক'ত কেনেকুৱা ধৰণৰ নিয়ম কৰি কি ভিডিঅ' বনাই কি কৰিছে মইতো নাজানো, কিন্তু এনেকুৱা হৈ যায় যে মই সেইখিনি উত্তৰ দিব নোৱাৰোঁ। গতিকে মোৰ অকণ অসুবিধা আছে সেই ক্ষেত্ৰত। গতিকে এই কথাটো ইউটিউবাৰসকলৰ কাৰণে ক'লোঁ, আৰু লগতে আৰু দুটামান কথা ক'ম। কিন্তু যিখন ঠাইলৈ আহিছিলোঁ, হয়তো প্ৰথম ঠাইখন চামগুৰি, নগাঁৱলৈকে আহিছিলোঁ। নগাঁও মই পাব হৈছে চামগুৰি, গতিকে পিছৰ কথাখিনি অকণ পিছত জনাই আছোঁ আপোনালোকক। বাৰু এতিয়ালৈ এৰিছোঁ আকৌ। চামগুৰিৰ পৰা ওলাই আহিছোঁ। আচলতে সময়বিলাক এনেকুৱা হয় যে কেনেকৈ গুচি যায়, বহুত কেইজন লোকে তেনেকৈ লগ কৰিব বিচাৰে, কথা পাতিব বিচাৰে। আৰু সেইটো এটা কাৰণ যে মই দ্বিতীয়বাৰ আৰু নাহোঁ বুলি ভবাৰ কাৰণ সেইটো এটা কাৰণ যে মই যেতিয়া নগাঁৱলৈ মই আহিম বুলি যেতিয়া কৈছোঁ, তেতিয়া বহুত কেইজন লোকে মোৰ লগত অলৰেডি যোগাযোগ কৰিছে। কিন্তু এনেকুৱা হয় যে কোনোবা এখন ঘৰত সোমোৱাৰ লগে লগে তেওঁলোকৰ ওচৰ পাজৰ আৰু এগৰাকী ব্যক্তিয়ে মোক লগ কৰিব বিচাৰে, কথা পাতিব বিচাৰে, তেতিয়া অকণমান সময়টো দীঘল হৈ যায়। এতিয়া আজি দুই এজনে মোক অকণমান মনত আঘাত পাইছে, কাৰণ মই আচলতে সময় কাকো নিদিওঁ যে মই ইমান টাইমত পামগৈ, তথাপিও তেওঁলোক ৰৈ থাকে। গতিকে তেওঁলোকে অকণমান মনত দুখ পায়, আৰু সেইবোৰ কথা ভাবি যিহেতু যিখিনি কথাৰ সমাধান আপোনালোকে নিজেই কৰিব পাৰে, আপোনালোকৰ হাতত নিজেই হনুমান চালিচাখন পঢ়িব পৰা এটা শক্তি আছে। গতিকে আপোনালোকে নিজেই পঢ়ক, নিজেই কৰক, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আৰু সেইবিলাক কাৰণেই মানে মই ওলাই নহাটো এটা ডিচিশ্যন লৈছোঁ। আৰু এই চাৰ্টটো আপোনালোকৰ চাগে চিনাকি, কাৰণ এই চাৰ্টটো পিন্ধিয়ে মই জাম্পিং স্পাইডাৰত ইণ্টাৰভিউ দিছিলোঁ, বিচাৰিব। আৰু মোক আপোনালোকে তেনেকৈয়ে চিনি পায়, সেই জাম্পিং স্পাইডাৰৰ পৰাই চিনি পায়। আৰু মই যিখিনি কৰি আছোঁ আপোনালোকৰ ভালৰ কাৰণে কৰি আছোঁ, যে আপোনালোকে মানে কিবা এটা ভয় লাগিছে, কিবা এটা অসুবিধা হৈছে, সাধাৰণ কিছুমান কামতে যে আপোনালোকে মানে ডাঙৰ কিছুমান সিদ্ধান্ত জীৱনৰ লয়, সেইবিলাক নকৰিবৰ কাৰণে আপোনালোকক এইখিনি কথা বুজাই আছোঁ যে আপোনালোকৰ হাতত শক্তি আছে। মাত্ৰ 10 টকা দি আপোনালোকে হনুমান চালিচাখন কিনি আনক, তাতে আপোনালোকৰ গোটেই জীৱনৰ সমস্যাৰ সমাধানখিনি পাই যাব। আৰু তেনেকৈ বহুতেই কৰিছে।
গোটেই কমেণ্টবিলাকত আপোনালোকে গম পাবই যে যিসকল বহুত লোককতো মই এতিয়া ইমান হাজাৰ হাজাৰ মানুহে ভিডিঅ'বোৰ চাই মই সকলোকেতো চিনি নাপাওঁ যিসকলৰ ওচৰলৈ আহিছোঁ তেওঁলোককে চিনি পাওঁ গতিকে যিসকলে মোক কমেণ্ট কৰি আছে তেওঁলোকক হয়তো মই চিনি নাপাওঁ কিন্তু তেওঁলোকে হনুমান চালিচা পঢ়ি তেওঁলোকে জীৱনত উপকৃত হৈছে গতিকে আপুনিও পঢ়ক আপুনি নিজৰ ভক্তিটো নিজে ৰাখক আপুনি কেতিয়াও নাভাবিব যে মই আপোনাৰ হৈ প্ৰাৰ্থনা কৰি দিলেই যে আপোনালোকৰ সকলোখিনি সমস্যা ঠিক হৈ যাব আপোনালোকে জীৱনত নিজৰ বাবে একো কৰিব লগা নাই সেইটো আচলতে ভুল ধাৰণা নিজৰ প্ৰাৰ্থনাখিনি যেতিয়া ভক্তিভাৱে নিজে কৰিব তেতিয়াহে মানে গোটেইখিনি সমাধান হয় আৰু মই যেতিয়া মোৰ নামঘৰ ভাগৰ কথা কওঁ আৰু মোৰ নামঘৰ ভাগতেই যে ভগৱান আছে সেই কথাটো কোৱা নাই আপোনালোকৰ ঘৰত যেনেকৈ আপুনি ভগৱানক মাতিছে য'তেই আপুনি ভগৱানক মাতিছে ত'তেই ভগৱান আছে আপোনালোকে এইটো প্ৰহ্লাদৰ কাহিনীটো জানেইতো খুটা হাতত মাৰি দিওঁতে যে নৰসিংহ অৱতাৰ বিষ্ণুৰ ৰূপ ধাৰণ কৰিছিলে গতিকে ভগৱান সকলোতে আছে আপুনি মাত্ৰ তেওঁক আপুনি বিচাৰক আপোনালোকৰ ঘৰৰ স্থাপনাখনতো আপোনালোকৰ ঘৰতো আপোনালোকে ভগৱান পাব গতিকে তেনেধৰণে কথাবিলাক পজিটিভ কথাবিলাক আপোনালোকক কৈ আপোনালোকক গোটেইখিনি সমাধান কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু এতিয়া আকৌ 2 নম্বৰ যি মানে উৰিয়া গাঁৱলৈ আহি আছোঁ উৰিয়া গাঁও পাইছোঁহি আৰু পিছলৈ কি ভিডিঅ' বনাব পাৰোঁ আজিৰ ভিডিঅ'টোত কি সংযোগ কৰিব নাজানো আৰু এতিয়া আহিছোঁ আপোনালোকে সকলোৱে ভালে থাকিব কথাবোৰ পাতি আছোঁ ৰ'ব গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ এতিয়া যিহেতু আমি নগাঁৱত আছোঁ আপোনালোকক কৈছিলোঁৱেই আৰু এইটোৱে হৈছে মোৰ শেষ যাত্ৰা বুলি মই নিজেও ভাবি লৈছোঁ যে মই আৰু যাত্ৰা নকৰিম কাৰণ বহুতখিনি কথা আছে ইয়াতে যে সময়মতে গৈ নাপালেগে দিগদাৰ হয় ঘৰ সময়মতে নাপালেও দিগদাৰ হৈ যায় যিসকলে নিমন্ত্ৰণ দিয়ে তেওঁলোকৰে মানে তেওঁলোকৰ ঘৰতো সময়মতে উপস্থিত নহ'লে মোৰো মনটো বেয়া লাগে মানে বহুত কথা চিন্তা কৰি মানে ভাবিছোঁ আৰু যে তেনেকৈ আৰু মই কৈ নিদিওঁ ক'লৈ যাম কেতিয়াবা হয়তো ক'ৰবালৈ মানে যাব লগা হ'ব পাৰে সেইটো যোৱাটো অকণ বেলেগ ধৰণৰ হ'ব যে আপুনি মোক মাতিছে মই কেৱল আপোনাৰ ওচৰলৈকে যাম যিটো কথাটো মই কেতিয়াও মানে ক'তো উল্লেখ নকৰোঁ আপুনি যদি মোক নিমন্ত্ৰণ দিয়ে তেনেকৈ মই কেৱল আপোনাৰ ওচৰলৈ যাম এতিয়া মানে মই যদি এতিয়া নগাঁৱলৈ আহিছোঁ বুলি কৈ দিওঁ বা যোৰহাট যাওঁ বুলি কৈ দিওঁ বহুত লোকে মোক যোগাযোগ কৰিবলৈ চেষ্টা কৰে তেনেকৈ মানে যোগাযোগ কৰোঁতে গৈ থাকোঁতে মোৰ অকণ অসুবিধা হৈ যায় গতিকে এই যাত্ৰাটো এনেধৰণে সামৰণি কৰিছোঁ কাইলৈৰ পৰা মোৰ ল'ৰাৰো পৰীক্ষা সেইখিনিও চম্ভালিব লাগিব গোটেইখিনি কথা চিন্তা কৰি আপোনালোকৰ মানে গতিকে আজি আৰু ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ ইমানেই আপোনালোকৰ কথাখিনি জনাব লগা আছিলে আপোনালোক সকলো ভালে থাকিব আৰু সদায় নিজে নিজৰ ঘৰতে নিজৰ যিখন থাপনা আছে সেইখন থাপনাতে আপোনালোকে ধুনীয়াকৈ হনুমান চালিচাখন পঢ়ি থাকক যদি কিবা বিপদ আপদ আহিব লগা যেন পায় খুব বেছি টান পৰিস্থিতি হয় তেতিয়া ঘৰখনত কিছু অসুবিধা হয় তেতিয়া আপোনালোকে বজৰং বাণখন পঢ়িব অন্যথা আপোনালোকে হনুমান চালিচাখনতে সকলো জীৱনৰ সমাধান পাই যাব লাহে লাহে পঢ়ি থাকক লাহে লাহে সমস্যাবিলাক সমাধান হ'ব এটা ধুনীয়া দিশ আপোনালোকক দেখাই দিছোঁ আপোনালোকে যাতে অন্যান্য একো খা খৰচ কৰিব নালাগে ধুনীয়াকৈ কেৱল হনুমান চালিচাখন পঢ়ি থাকিলে আপোনালোকৰ জীৱনৰ সকলোখিনি সমস্যা দূৰ হৈ যাব আৰু ভিডিঅ'টো আজি ইমানেই আৰু নাযাওঁ বুলি কোৱাৰ কাৰণে বেয়া নাপাব কিবা এটা ভাবি চিন্তি কৰিছোঁ এই কথাটো আৰু হয়তো কাইলৈৰ পৰা অকণমান মই কিছু আঁতৰত থাকিম এই বিষয়ৰ পৰা ভিডিঅ' সদায় দি থাকিম সদায় আপোনালোকৰ লগত যোগাযোগত থাকিম ভিডিঅ'ৰ জৰিয়তে কিন্তু এনেকৈ ডাইৰেক্ট ফোনত আৰু মেছেজত চাগে অকণমান আঁতৰি থাকিম কিবা এটা বিশেষ অসুবিধা হৈছে গতিকে বেয়া নাপাব কোনো আজিৰ ভিডিঅ'টো ইমানেই সকলোকে ধন্যবাদ জনাইছোঁ সকলোৰে কুশল মংগল কামনা কৰিছোঁ ধন্যবাদ